এই নিউজৰ সমূহ দৰ্শকক মই দিছাই স্বাগতম জনাইছো আৰু দিব লৈছো এটা গুৰুত্বপূৰ্ণ খবৰ। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাথো বাকি দুটা দিন। বিজেপিৰ মাৰাথন প্ৰচাৰ অভিযানৰ মাজতে সৰভোগত মন্ত্ৰী ৰঞ্জিত দাসে আক্ৰমণৰ লক্ষ্য কৰি লয় কংগ্ৰেছক কঠোৰ সমালোচনা মন্ত্ৰী ৰঞ্জিত দাসৰ। কি মন্তব্য কৰিলে মন্ত্ৰী ৰঞ্জিত দাসে জনাই আছো এই মুহূৰ্তৰ বিতং খবৰ। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাথো বাকি দুটা দিন। বিজেপিৰ মাৰাথন প্ৰচাৰ অভিযানৰ মাজতে সৰভোগত মন্ত্ৰী ৰঞ্জিত দাসে আক্ৰমণৰ লক্ষ্য কৰি লয় কংগ্ৰেছক কঠোৰ সমালোচনা মন্ত্ৰী ৰঞ্জিত দাসৰ। কি মন্তব্য কৰিলে ৰঞ্জিত দাসে জনাই আছো এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ। ধুবুৰীত কণ্টেষ্ট হ'ব বিজেপি ভাৰ্চেছ AIUDF। কংগ্ৰেছ হৈছে এটা পৰিয়ালৰ দল। গান্ধী পৰিয়াল নাথাকিলে কংগ্ৰেছ শেষ হৈ যাব। কংগ্ৰেছে গান্ধী পৰিয়ালক লালন পালন কৰি আছে। এই মন্তব্য মন্ত্ৰী ৰঞ্জিত দাসৰ। কংগ্ৰেছ কণ্টেষ্টত নাহে কাৰণ নিজৰ দলৰ মানুহে তেওঁক বয়কট কৰিছে। যুৱ কংগ্ৰেছী সহ আটায়ে ৰকিবুল হুছেইনৰ পৰা আঁতৰি আছে। আমাৰ সকলো সিদ্ধান্ত সমূহীয়াভাৱে হয়। সৰভোগত বিশাল ৰোড শ্ব'ত অংশগ্ৰহণ কৰি কংগ্ৰেছক সমালোচনা কৰে মন্ত্ৰী ৰঞ্জিত দাসে। পুনৰবাৰ জনাইছো এই মুহূৰ্তৰ বিতং খবৰ। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাথো বাকি দুটা দিন। বিজেপিৰ মাৰাথন প্ৰচাৰ অভিযানৰ মাজতে সৰভোগত মন্ত্ৰী ৰঞ্জিত দাসে আক্ৰমণৰ লক্ষ্য কৰি লয় কংগ্ৰেছক কঠোৰ সমালোচনা মন্ত্ৰী ৰঞ্জিত দাসৰ। কি মন্তব্য কৰিলে ৰঞ্জিত দাসে আমি পোনপটীয়াভাৱে আপোনালোকক জনাই আছো। ধুবুৰীত কণ্টেষ্ট হ'ব বিজেপি ভাৰ্চেছ AIUDFৰ। কংগ্ৰেছ হৈছে এটা পৰিয়ালৰ দল। গান্ধী পৰিয়াল নাথাকিলে কংগ্ৰেছ শেষ হৈ যাব। কংগ্ৰেছে গান্ধী পৰিয়ালক লালন পালন কৰি আছে। এই মন্তব্য মন্ত্ৰী ৰঞ্জিত দাসৰ। কংগ্ৰেছ কণ্টেষ্টত নাহে কাৰণ নিজৰ দলৰ মানুহে তেওঁক বয়কট কৰিছে। যুৱ কংগ্ৰেছী সহ আটায়ে ৰকিবুল হুছেইনৰ পৰা আঁতৰি আছে। আমাৰ সকলো সিদ্ধান্ত সমূহীয়াভাৱে হয়। সৰভোগত বিশাল ৰোড শ্ব'ত অংশগ্ৰহণ কৰি কংগ্ৰেছক সমালোচনা কৰে মন্ত্ৰী ৰঞ্জিত দাসে। আমাৰ ৱাৰ্ড সমিতিসমূহ আছে, অকল ৱাৰ্ড সমিতিৰ জৰিয়তে আজি এক বৃহৎ পদযাত্ৰা উলিওৱা হৈছিলে। প্ৰায় ৩০০টাধিক লোকে এই পদযাত্ৰাত অংশগ্ৰহণ কৰি পেলাই আগন্তুক দিনত প্ৰথমবাৰৰ বাবে আমি মুছলিমৰ লগত বহিব পৰা এজন সংসদ আমি বিভিন্ন কথাও পাৰোঁ। আমাৰ দুৰ্ভাগ্য আছিল আগতে এইটোৱে 2014 চনৰ পৰা মোদী ডাঙৰীয়া যদিও প্ৰধানমন্ত্ৰী আছিলে, কিন্তু আমাৰ অসমৰ পশ্চিম প্ৰান্ত বিশেষকৈ বৰপেটা লোকসভা, কোকৰাঝাৰ লোকসভা, ধুবুৰী লোকসভাৰ পৰা 3গৰাকী বিৰোধী সদস্য নিৰ্বাচিত হোৱাৰ বাবে মোদী ডাঙৰীয়াৰ কাষত আমি দেখা পোৱা নাছিলোঁ। গতিকে এইবাৰ আমি মোদী ডাঙৰীয়াৰ কাষত নিশ্চিত ওপৰত ফানী যোগন চৌধুৰী আৰু জয়ন্ত বসুমতাৰীক আমি দেখা পাম। ধুবুৰীতো আমাৰ ট্ৰাইংগুলাৰ কণ্টেষ্ট চলি আছে আৰু ধুবুৰীত যেনেকুৱাকৈ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সৰ্বস্পৰ্শী সৰ্বব্যাপী আৰু যি সবকা সাথ সবকা বিকাশ আঁচনিৰ জৰিয়তে মোদী ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আঁচনিৰ জৰিয়তে সকলো উপকৃত হোৱাৰ ফলস্বৰূপে সংখ্যালঘুসকলে ওলাই আহিছে। সংখ্যালঘু আমাৰ ধুবুৰী অঞ্চলত প্ৰায় আমি 42 লাখ মানে ৰেচন কাৰ্ডৰ ভিতৰত 4 লাখ 73,000 মানুহক ৰেচন কাৰ্ড দিছোঁ। গতিকে তেওঁলোকে যদি 4-5 লাখ বিজেপি ভোট দিয়ে তেতিয়াহ'লে আমি ধুবুৰীতে জাভেদ ইছলাম জয়যুক্ত হৈ আহিব। তেতিয়াহ'লে তেওঁ হেৰি কৰিব লাগিছিলে, তেওঁতো প্ৰচাৰক এটা, কাৰণ তেওঁ প্ৰচাৰক এইকাৰণে গৈছোঁ, তেওঁ যিসমূহ কংগ্ৰেছৰ সংখ্যালঘু ভোটেৰে নিৰ্বাচিত হৈছিল, তেওঁ যদি সাহস আছিলে তেওঁ ৰিজাইন দিব লাগিছিলে আগতে বিধায়কৰ পদৰ পৰা।
তেতিয়া গম পোৱা গ'লহেঁতেন বিজেপিৰ কি আছে নাই। গতিকে আজি বিজেপিয়ে বৰপেটা লোকসভাত আজি এজিপিয়ে বা ইউপিপিএলে যি ধৰণৰ কাম কৰিছে অতি কমেও 3 লাখ ভোটৰ ব্যৱধানত জিকিলে। আৰু CPM দলে 1 লাখতকৈ অধিক আমাৰ গোটেই বৰপেটা লোকসভাতো 1 লাখতকৈ অধিক ভোট কৰিব নাপায়। এইটো নিশ্চিত কৰিলে মই আজি ফলাফল ঘোষণা কৰিম। কণ্টেষ্ট কাৰো লগত নহয়, কোনো ধৰণৰ কণ্টেষ্টৰ বান নাথাকে। যেনেকৈ 2011 চনত আমাৰ নিৰ্বাচনত কোনো কণ্টেষ্ট নাছিলে, গতিকে এইবাৰৰ ফালে যিমান চৈধ্যত কণ্টেষ্ট কাৰো নাথাকে। মই পূৰ্বতো কৈ আহিছোঁ যে ধুবুৰীত কণ্টেষ্ট হ'ব বিজেপি ভাৰ্চেছ ইণ্ডিয়া। গতিকে কংগ্ৰেছ যিহেতু কণ্টেষ্টত নাহে আৰু কণ্টেষ্টত নহাৰ মূলগত কাৰণ হৈছে নিজৰ দলৰ মানুহে তেওঁক বয়কট কৰিছে। কাৰণ যুৱ কংগ্ৰেছী হওক বা বিভিন্ন নাম শুনি আহিছোঁ তেওঁলোকে আঁতৰি আছে ইতিবুল হুছেইনৰ পৰা। গতিকে সেইকাৰণে কণ্টেষ্টটো হ'ব বিজেপি ভাৰ্চেছ ইণ্ডিয়া বা ইণ্ডিয়া ভাৰ্চেছ বিজেপি। ভৱিষ্যত কি হ'ব আজিৰ তাৰিখত মই ক'ব নোৱাৰোঁ, কিন্তু তেওঁ কণ্টেষ্টত নাই। তেওঁ 3 নম্বৰ পজিশ্যন থাকিব, 1 আৰু 2 নম্বৰ থাকিব, হয় ইণ্ডিয়া বা বিজেপি বা ইণ্ডিয়া। সেইটো আৰু কংগ্ৰেছটো সেইটো কাৰণ কংগ্ৰেছটো হৈছে পৰিয়ালৰ এটা দল। গান্ধী পৰিয়াল যদি নাথাকে তেতিয়া কংগ্ৰেছো শেষ হৈ যাব। গান্ধী পৰিয়াল লালন পালন দি আছে, কিন্তু অন্য ৰাজনৈতিক দলত বিশেষকৈ বিজেপি বা অসম গণ পৰিষদৰ বা ইউপিপিএল দলত কোনো ফেমিলি কেন্দ্ৰিক এইটো দল নহয়। সমূহীয়া সিদ্ধান্তৰ আধাৰত বিভিন্ন ধৰণৰ কাম কাজ কৰে আৰু সেইটোৱে হৈছে বিজেপি পাৰ্টি ডিফাৰেঞ্চ বুলি যে আমি কওঁ, সেইটোৱে তেওঁলোকে হৈছে পৰিয়ালকেন্দ্ৰিক দল। আমি হৈছে সমূহীয়া ৰাইজৰ সিদ্ধান্তত আমি গঠিত দল আৰু যি সিদ্ধান্ত লওঁ সমূহীয়া ৰাইজৰ জৰিয়তে লোৱা হয়।